নাগৰিক সভা সদায় নিৰপেক্ষ হ'ব লাগে। আমি বক্তৃতা দি আছো, আমি কি ক'ব লাগে কম। তাৰ পিছত যদি আমাৰ বক্তৃতাৰ পিছত নাগৰিক সভাই কয় যে এনেকুৱা মন্তব্য নহ'ব, এতিয়া চাওক ইয়াত নিৰ্দিষ্ট এটা ৰাজনৈতিক দলৰ মানুহ ইয়াত সৰহকৈ আছে, ইয়াত এটা ৰাজনৈতিক দলৰ মানুহ বেছিকৈ আছে। আৰু এখন এটা ৰাজনৈতিক, মই এতিয়া সেইকাৰণে সভাৰ পৰা ওলাই আহিছোঁ, কাৰণ এটা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত এখন সভা হৈছে, শিৱসাগৰত প্ৰকৃত নাগৰিক সভা হোৱা নাই। স্পষ্টকৈ ক'বলৈ নাই, আপোনালোকে ভিতৰত চালে সভা ত্যাগ কৰিছে। আৰু এটা কথা শুনক, নাগৰিক সভা কি হ'ব? নাগৰিক সভাত সকলোৱে মন্তব্য শুনিব লাগিব, এখন ৰাজনৈতিক সভাহে হৈছে আৰু সেইকাৰণে মই ত্যাগ কৰিছোঁ। আৰু প্ৰকৃত নাগৰিক সভা অনাগত দিনত শিৱসাগৰৰ জ্যেষ্ঠ মানুহখিনিয়ে দিব বুলি মই আশা ৰাখিছোঁ। দিয়া নিদিয়াটো কি আছে, মই এনেও আমাৰ স্থিতি আমি পাতিম। কিন্তু এটা কথা, মই হিমন্ত বিশ্ব শৰ্মাৰ ছাঁটোও গছকি পোৱা নাই। আৰু মোক যদি কোনোবাই কয় মোৰ ঘৰ কেনেকৈ চলি আছে আপোনালোকে চাই আহিলেই হ'ব। মোক যদি কয় মই হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈ কাৰোবাক ইলেকশ্যন জিকাব লৈছোঁ, মই ইলেকশ্যন জিকাব নোৱাৰোঁ, শিৱসাগৰ জনগণে জিকাব। নাই, নিৰপেক্ষ হোৱা নাই, কথা বতৰাবোৰ নিৰপেক্ষ হোৱা নাই। সেইটো আমাৰ দল সংগঠনৰ আলোচনাৰ পিছত হ'ব, সেইখিনি মই ক'ম। কিন্তু এই সভাখন নিৰপেক্ষ সভা হোৱা নাই। ধন্যবাদ।